ব্ৰেকিং নিউজ আজি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসকৰ দ্বাৰা এগৰাকী গৰ্ভৱতী মহিলাক নিৰ্মমভাৱে প্ৰহাৰ কৰা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ সুপাৰিনটেণ্ডেণ্ট ডক্টৰ অভিজিৎ শৰ্মাৰ মন্তব্য আছে। আমি মন্তব্য আগবঢ়াম। তাৰ পূৰ্বে কৈছো যে আজি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ মেডিকেল কলেজৰ এগৰাকী গৰ্ভৱতী মহিলাক নিৰ্মমভাৱে প্ৰহাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু উত্থাপিত হৈছে অভিযোগ চিকিৎসকৰ বিৰুদ্ধে। আজি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসকৰ দ্বাৰা এগৰাকী গৰ্ভৱতী মহিলা নিৰ্মম হোৱা ঘটনাই হাহাকাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এগৰাকী চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। চিকিৎসকৰ দ্বাৰা এগৰাকী গৰ্ভৱতী মহিলাক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ। আমি পুনৰ কৈছো আজি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসকৰ দ্বাৰা এগৰাকী গৰ্ভৱতী মহিলা নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু এই ক্ষেত্ৰত গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক সেলিম চৌধুৰীৰ হাতত আহি পৰিছে সমগ্ৰ ভিজুৱেলছ, লগতে মন্তব্য আহি পৰিছে ডক্টৰ অভিজিৎ শৰ্মাৰ মন্তব্য আছে। মন্তব্য আমি আগবঢ়াইছো। আজি ৰাতিপুৱা এজন ডক্টৰে পেচেণ্টক হাত উঠাইছে বুলি কোৱা গৈছে। সেইকাৰণে আমি এনকুৱাৰী দিছোঁ এইটোৰ ওপৰত আৰু গধূলিৰ ভিতৰত এনকুৱাৰী ৰিপৰ্টটো পাই যাম। আৰু ৰিপৰ্ট পোৱাৰ পিছত যিদি গিল্টি হয় এবছৰলৈ এক্সপেল কৰা যাব ল'ৰাটো। ঠিক আছে ছাৰ। বাকী আপোনাৰ ফালৰ পৰা যিখিনি হেৰি মানে শুদ্ধ মানে হেৰি আহিব বুলি আমি আশা কৰিব পাৰোঁ ছাৰ। ডেফিনেটলি আমি যেতিয়াই গম পাইছোঁ ইমিডিয়েটলি আমি এনকুৱাৰী দিয়ে দিছোঁ। 2 ঘণ্টাৰ ভিতৰতে ঘটনাৰ এনকুৱাৰী দি দিছোঁ। ঠিক আছে ছাৰ, ধন্যবাদ থাকিল। আপোনাৰ পৰা এটা মানে ৰাইজৰ বাৰ্তা যাওক যে আপুনি যে এটা কাম কৰি আছে সুস্থভাৱে, এইখন হস্পিটেল চলাই আছে আৰু এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকে, তাৰে মাজত আপুনি যে ইমান ধৰণৰ এটা মানে সাহসী পদক্ষেপ লৈছে তাৰ বাবে আপুনি কি ক'ব? এইটো আমাৰ ডিউটিয়ে। আমাৰ ষ্টুডেণ্ট হওক, ডক্টৰ হওক, ফেকাল্টি হওক, ষ্টাফ হওক, কোনেও এই বেমাৰীবোৰৰ ওপৰত হাত উঠাব নোৱাৰে। হাত উঠোৱাটোৱে বেয়া কথা। আৰু আমি ট্ৰিটমেণ্ট দিবলৈ আছোঁ, আমি ট্ৰিটমেণ্ট দিম। কিবা যদি কোনোবাই ভুল কৰে তেতিয়াহ'লে আহি পেলাই আমাক কওক, আমি চাম। নিশ্চয় নিশ্চয়। কিন্তু হাত উঠোৱাটো ইজ টোটেলি আনজাষ্টিফাইড। ঠিক আছে ছাৰ, থেংক ইউ।